আজি হৈছে শাওণ মাহৰ 14 তাৰিখ আৰু মই বনাব লৈছোঁ শাওণ মাহ বিশেষ আজি দুপৰীয়া নিৰামিষ আহাৰ। তাৰ বাবে মই ইয়াত চব্জিসমূহ কাটি লৈছোঁ। ভেন্দি কাটিছোঁ, লগতে অমিতাৰ বাকলি আৰু আলু মিহিকৈ কাটি লৈছোঁ। পাঁচফোৰণ আৰু জলকীয়া দি ধুনীয়াকৈ ভাজি লৈছোঁ। খাবলৈ কিন্তু খুব ভাল লাগিছিলে। আজি প্ৰথম বনাইছোঁ আৰু প্ৰথম খাইছোঁ। লগতে তাৰপিছত মই ভেন্দি ভাজিখন বহাই দিলোঁ। ভেন্দি ভাজিখনো হৈ গ'ল আৰু এতিয়া মই ইয়াত যোগাৰ কৰি লৈছোঁ ঘুগুনিৰ কাৰণে, মানে মটৰ, আলু আৰু অমিতা এনেকৈ চব্জি এখন বনাম। তাৰ বাবে তেল দিছোঁ, পাঁচফোৰণ দিছোঁ, জলকীয়া দিছোঁ আৰু তেজপাত এখিলা দি চব্জিখিনি দি নিমখ হালধি দি অলপ সময় ভাজি ইয়াতে বিলাহী এটাও দি দিছোঁ। তাৰপিছতে দিছোঁ জিৰা ধনিয়াৰ গুড়ি, লগতে ভালদৰে লৰাই দি পানী দি কুকাৰত 4টামান চিটি মাৰিলোঁ আৰু কুকাৰটো ঠাণ্ডা হোৱাত আকৌ এবাৰ তুলি দি মান ধনিয়া দিছোঁ, লগতে এচামুচ ঘি দি ধুনীয়াকৈ চব্জিখন অকণমান আলু এইবোৰ অকণমান ভাঙি দিছোঁ আৰু ইয়াৰ ৰেডি হৈ গ'ল চব্জিখন আৰু মই থালিখনো বাঢ়ি ল'লোঁ। আজিলৈ আহিছোঁ দেই, বাই।